হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ সম্পাহী ৰাইজ মই কৈছোঁ শুনা আপোনালোকে চাইছে চৰচনা অফিচিয়েল আৰু আপোনালোকৰ বাৰু জিভাৰ পানী পৰিছে নাই ফুচকা দেখি আৰু এয়া হৈছে আলু আৰু এয়া হৈছে তেতেলী জোল টেঙা পানীটো ফুচকাৰ আৰু মায়ে নিলে আজি এয়া মাছ চাৰিআলিৰ পৰা ৰূপচন্দা মাছ হয় আৰু দেখাই আছোঁ আৰু মোলৈ গজাও আনিছিল মাহঁতে খালে আৰু মোলৈটো থৈ দিছে আৰু এইটো কৰ্ফুল আৰু এইটো ঘৰৰে নাৰিকল আৰু এয়া পটল ভাজিব এয়া সৰু বেঙেনা মই ভাল পাওঁ সৰু বেঙেনাটো তিয়হ পটল তাৰপিছত এয়া বিলাহী অমিতা আৰু মৌচুমী লৈ আহিলে মোৰ যিহেতু বেমাৰ হৈছে আপোনালোকে গমেই পাইছে আৰু এয়া কেঁচা জলকীয়া আৰু এতিয়া আমি ফুচকা খাম ইয়াত ধুনীয়া ভিতকে বহিয়ে ল'লে মোক ৰখাই নাই ইয়া ৰখিবই নোৱাৰে বোলে জিভাৰ পানী পৰি আছে ইয়া কৈ আছে এয়া ভৰাই ল'লে আলু আৰু এয়া এইবাৰ জোল ভৰাই ল'ব চাওক আৰু জোলত জ্বলাও দিছে আৰু এতিয়া তাই খাই দেখাই দিলে একদম মজা হ'ল দে জিভাৰ পানী ইয়া কি কম গাইজ একেবাৰে জিভাৰ পানী ৰখাব পৰা নাই কৈ আছে ইয়া আৰু ভৰাই দিলে আৰু ধুনীয়া হৈছে বোলে আৰু মোকো দিলে ময়ো আৰু ৰখাৰ কাৰ্বন নাই আৰু ময়ো ভৰাই দিলোঁ বেমাৰ চেমাৰ চাট নাই ফুচকা আহি মুখৰ আগত পচছে আৰু গাইজ ইয়া মাথাই ঘূৰাই দিলে আগতে টেঙা পানীখিনি ইমান টেঙা হৈছে আৰু এতিয়া মই আকৌ খাই ল'লোঁ এয়া বাতিটোৱে দি লৈছোঁ জলখিনি আৰু এয়া খাই আছোঁ আৰু স্পীড কৰি দিছোঁ ভিডিঅ'টো মই আকৌ এনেকৈ নুচুবাও হ'লে দেই আপোনালোকে আকৌ ভাবিব পাৰে এয়া কৈ আছোঁ এই ফুচকা প্ৰেমী আৰু গাইজ মই একদম ইয়াতে কৈ আছোঁ এইটো জমনি হ'বলৈকে মই হ'লে গাইজ বিয়া হ'লেও ফুচকা বেপাৰীৰ লগতে হ'ম বুলি ভাবিছোঁ এয়া ফুচকা খাই পৰে এয়া কি ধুনীয়া মই একদম ফুচকা খাই ইমান ভাল পাওঁ চাৰিআলিত গ'লে মোৰ জিভাৰ পানী পৰে আৰু সেইকাৰণে মই ফুচকা খাওঁ আৰু ম'ম' ৰোল এইবিলাক খাওঁৱে কিন্তু চাৰিআলিত ভিডিঅ' কৰিব লাজ লাগে যিহেতু টাউনৰ নিচিনা বহুত মানুহ থাকে সেইকাৰণে লাজো লাগে দিয়কচোন আৰু এতিয়া মায়ে ভাজিব পটল আপোনালোকক দেখাই আছোঁ এয়া তেল দি দিলে কেৰাহীত এইবাৰ এয়া পটলখিনি এয়া পটল ভাজিব আৰু এইখিনি হৈছে মাছত দিবলৈ বিলাহী আলু পিঁয়াজ আৰু এইখিনি হৈছে আমাৰ মাছ আৰু এইবাৰ দিলে নিমখ হালধি আৰু এয়া পটলখিনি দি দিলে কেৰাহীত আৰু এইবাৰ আকৌ কাটি লোৱা বিলাহী আলু পিঁয়াজ কেঁচা জলকীয়া আৰু এইফালে মাছ আৰু এইফালে পটল ভাজি হৈয়ে গ'ল এয়া মায়ে হাঁহি দিছে আৰু এয়া গধূলি টাইমত আকৌ মামা আহিল মাৰ ৰাখি পিন্ধা তাক 3 বছৰ ৰাখি পিন্ধাই আছে এয়া মামাই কৈ আছে হাই নাৰিকল খাই আছে মালত কিবা কৈ আছে আৰু এয়া মামাই আনিলে গোল্লা মিঠাই আৰু এয়া মই বহি আছোঁ পাপাই মাছ ভাজা চাই পাপাই মাছ ভাজি আছে ধুনীয়া একদম খানা বনাই মাজে মাজে পাপাও বনায় আৰু এয়া হাঁহেশ্বৰী হাঁহি আছে আৰু ফুলেশ্বৰী ৰান্ধি আছে মই তাৰমানে মৰমতে দিছোঁ আৰু এয়া নামকেইটা এনে এয়া ধুনীয়াকৈ শিৱ পাৰ্বতী বহি একদম হাঁহি আছে আৰু এয়া মাছ ভাজিও হৈ গ'ল এয়া মায়ে আলু ভাঙি দি আছে পাপাই পিঁয়াজ ভাজি আছে এয়া আৰু দেখাই আছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আৰু এইবাৰ আমাৰ ভাত ৰেডিয়ে হৈ গ'ল এয়া পাপাই হাঁহি দিছে আৰু এয়া পটল ভাজি হ'ল তাৰপিছত এয়া নেমু পিঁয়াজ জলকীয়া নিমখ আৰু এয়া 2 পিচ মাছ এনেকৈ আঞ্জাখিনি হৈ গ'ল আৰু এতিয়া মই খাব বহিছোঁ আৰু মই আৰ্মিল আমাৰ সেইকাৰণে আৰ্মি ড্ৰেছ পিন্ধি লৈছোঁ একেবাৰে স্পৰ্টিংটো আছিল স্পৰ্টিংটো শুকুৱাই নাই সেইকাৰণে আৰু মই গাইছ দাউৰিব গৈছিলোঁ আগতে মোৰ গাত তাত ভৰি সোমাই যায় 3 মাহতে খোজকাঢ়িব পৰা নাই সেইকাৰণে আৰু আৰ্মি ৰাখাটো বাদ দিলোঁ আৰু আকৌ কেতিয়ালৈকে চাম আকৌ এয়া ভাত খাই চালোঁ এয়া মাছৰ চাল প্ৰথম খাইছোঁ মাছৰ চাল ফেভাৰেট সেইকাৰণে ফাৰ্ষ্ট খাওঁ আৰু ভিডিঅ'টো ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল হ'লে লাইক কৰি দিব দেই ধন্যবাদ আজিলৈ বাই